নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জানিছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো বন্ধুসকল, আজি এইটো ভিডিঅ'ত মই দেখুৱাই দিম আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকে ডকুমেণ্টছ কেনেকৈ আপডেট কৰিব, যিহেতু এতিয়া ডকুমেণ্টছ আপডেটৰ কাম পুৰা চলি আছে। সো আপোনালোকে নিজৰটোৰ লগতে আপোনালোকৰ পৰিয়ালৰ লগতে আপোনালোকে বাহিৰৰ মানুহৰ কাম কৰিব পাৰিব। সো এইটো এটা আধাৰ কাৰ্ড আপডেটত 50 টকাকৈ লৈ আছে বাহিৰত। আপোনালোকে এইটো ফ্ৰী অফ কষ্ট আপোনালোকে কৰিব পাৰিব। সো মোবাইলতে কৰিব পাৰিব, কম্পিউটাৰ থাকিলে কম্পিউটাৰত, লেপটপ আপোনালোকে যেটো আছে হেতুতে কৰিব পাৰিব। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এইটো ভিডিঅ'ত একদম স্টেপ বাই স্টেপ দেখুৱাই দিম আপোনালোকে কেনেকৈ আধাৰ কাৰ্ডটো আপডেট কৰিব। সো আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰিব হ'লে আপোনালোকৰ মোবাইলত আপোনালোকে ক্ৰোম বা গুগল আপোনালোকে ওপেন কৰি ল'ব। যেটো আছে আপোনালোকৰ মোবাইল, লেপটপ, কম্পিউটাৰ যেটো আছে আপোনালোকে ক্ৰোম বা গুগলটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত আপোনালোকে তাত সাৰ্চ কৰি দিব আধাৰ বুলি। আধাৰ লিখি আপোনালোকে সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ যেটো মেইন অফিচিয়েল ৱেবছাইট দেখা পাব। ইয়াত মাই আধাৰ বুলি লিখা আছে, ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। ইয়াত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি দিয়ে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ওয়েলকাম টু মাই আধাৰ বুলি আহিব। ইয়াত আপোনালোকে এটা ফিংগাৰপ্ৰিণ্টৰ অপশ্যন পাব। তলত আপোনালোকে দেখা পাব লগইন লিখা আছে। সো আপোনালোকে লগইনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগইনত ক্লিক কৰি দিয়ে ইয়াত আপোনালোকে দেখা পাব এণ্টাৰ আধাৰ নাম্বাৰ, এণ্টাৰ কেপচাৰ। আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে ইয়াত আধাৰ নাম্বাৰটো বহাই দিব লাগিব, আৰু আপোনালোকে যেটো কেপচাৰ সাইডত দেখা পাইছে এই এজ ইট ইজ আপোনালোকে এই কেপচাৰটো ইয়াত বহাই দিব লাগিব। ইয়াৰ পিছত আপোনালোকে লগইন উইথ OTP কৰিব পাৰিব। সো মই ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু OTP বহাই কেপচাৰ বহাই দিয়ে। এতিয়া OTP আহিছে, মই OTPটো বহাই দিছোঁ। ইয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগইনত ক্লিক কৰি দিয়ে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। আপোনালোকে ইয়াত ডকুমেণ্টছ আপডেটৰ ফাৰ্ষ্ট যেটো আছে ফাৰ্ষ্ট অপশ্যনত আপোনালোকে ডকুমেণ্টছ আপডেট কৰিব পাৰিব, আৰু সাইডত আপোনালোকে বহুত কিবা কিবি দেখা পাব, সেইবোৰ আপোনালোকে ক্লিক কৰিব পাৰিব। ইয়াত আপোনালোকে আপোনালোকৰ যেটো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড যেটো কোনবোৰ বেংকত লগত লিংক আছে সেইটো চাব পাৰিব, আৰু ডকুমেণ্টছ আপডেট যেটো ফাৰ্ষ্ট আছে তাত ক্লিক কৰিব লাগিব আপোনালোকে। যেতিয়া আপোনালোকৰ ডকুমেণ্টছ আপডেটত ক্লিক কৰিব ইয়াত আপোনালোকে দেখা পাব ডকুমেণ্টছ আপডেট কিয় কৰিব লাগে গোটেইখিনি ডিটেইলছ দেখা পাব, আৰু তলত দেখা পাব এইটো ফ্ৰী অফ কষ্ট টিল 14/6/2025 ছমাহ 2025 ছমাহলৈকে আছে। ইয়াত আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত পঢ়িব চাব পাৰিব কি ডকুমেণ্টছ আপলোড কৰিব লাগে, কেনেকৈ আপলোড কৰিব লাগে। ইয়াত আপোনালোকৰ গাইড যে আছে। ইয়াৰ পিছত আপোনালোকে তলত আকৌ এটা নেক্সট বাটন দেখা পাব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। নেক্সট ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত আপোনালোকৰ যেটো আপোনালোকৰ নাম, আপোনালোকৰ ডেট অফ বাৰ্থ, আপোনালোকৰ গোটেইখিনি ইয়াত ডিটেইলছ আহি যাব। ইয়াত যদি কাৰেক্ট আছে আপোনালোকে য়েছ আই ভেৰিফাই বুলি ক্লিক কৰি আপোনালোকে তলত এটা নেক্সট বাটন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব ইয়াত আপোনালোকৰ ডকুমেণ্টছ আপডেট কৰাৰ অপশ্যন আহি যাব। ইয়াত ডকুমেণ্ট সাইজ শুড বি লেছ দেন 2 MB। আপোনালোকে যেটো আপলোড কৰিব PDF বা PNG বা JPG আপলোড কৰিব লাগিব। আপোনালোকে 2 MB তলত আপলোড কৰিব লাগিব। ইয়াত আপোনালোকে আপলোড কৰিব লাগিব প্ৰুফ অফ আইডেন্টিটি। ইয়াত আপোনালোকে পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স এইবোৰ যিবোৰ আছে আপোনালোকে ইণ্ডিয়ান পাছপোৰ্ট আপোনালোকে আপলোড কৰিব পাৰিব। যেহেতু মই ইয়াত পেন কাৰ্ডটো আপলোড কৰিম, পেন কাৰ্ডটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে OKত ক্লিক কৰিব। তলত আপোনালোকে OK বাটন এটা পাব। ইয়াত আপোনালোকে কেনেকৈ ধৰণৰ আপলোড কৰিব লাগিব গোটেইখিনি ডিটেইলছ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। OKত ক্লিক কৰি দিব। OKত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ আহিব ভিউ এণ্ড আপলোড বুলি আহি যাব। ইয়াত আপোনালোকে আপোনালোকৰ যেটো পেন কাৰ্ড হেতু আপলোড কৰিব লাগিব। আপোনালোকে গো টু আপলোড বুলি দেখা পাব। ইয়াত আপোনালোকে আপোনালোকৰ মোবাইলত যেটো ফটো মাৰি ৰাখিছিলে সেইটো আপোনালোকে আপলোড কৰিব। এইখিনি কৰাৰ লগে লগে আপোনালোকৰ যেটো আইডেন্টিটি প্ৰুফ হেতু হৈ গ'ল। ইয়াত তলত আপোনালোকে দেখা পাব এড্ৰেছ প্ৰুফ দিব লাগিব। ইয়াত আপোনালোকে ভোটাৰ আইডিটো আপোনালোকে দিব লাগিব, বা বেলেগ যদি আপোনালোকৰ ওচৰত ডকুমেণ্টছ আছে দিব। মই যেহেতু ইয়াত ভোটাৰ আইডি দিম, মই ভোটাৰ আইডি সাৰ্চ কৰি দিছোঁ। আপোনালোকে অলপখিনি স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ভোটাৰ আইডি কাৰ্ড যেটো আছে আপোনালোকে সেইটো দিব পাৰিব। OK ক্লিক কৰি দিব। ইয়াত OK ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ভিউ ডিটেইলছ আপলোড ডকুমেণ্টছ ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যেটো ফটো মাৰি ৰাখিছিলে মোবাইল বা লেপটপ, কম্পিউটাৰ যেটো আছে আপোনালোকে তাৰ পৰা আপোনালোকে সেইটো আপলোড কৰি ল'ব। মই দুটা আগতে ফটো মাৰি ৰাখি থৈছিলোঁ, মই PDF বনাই ৰাখিছিলোঁ। ইয়াত দেখা পাইছে আপলোড, মই আপলোড কৰি দিছোঁ, মোৰ আইডেন্টিটিটো আপলোড কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে গোটেইখিনি হৈ গ'ল। ইয়াত আপোনালোকে তলত টিক মাৰ্ক দেখা পাইছে। ইয়াৰ পৰাই আপোনালোকে ইয়াত ক্লিক কৰি নেক্সট ক্লিক কৰি দিব। যেতিয়া আপোনালোকে নেক্সট ক্লিক কৰি দিয়া প্লিজ কনফাৰ্ম ইয়াৰ ডেমোগ্ৰাফিক ডিটেইলছ। তো আপোনালোকে যদি আপোনালোকে যেটো ঠাইত আছে সেইটো ঠাইতে আছে, সো আপোনালোকে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব, অলপ সময় লোডিং ল'ব। অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে দেখা পাইছে কিবা ইৰর দেখে আছে। সো আপোনালোকৰ যদি এনেকুৱা ইৰর দেখে আছে, বহুতৰ এনেকুৱা ইৰর দেখে আছে, আপোনালোকে সেম প্ৰসেছটো আকৌ ট্ৰাই কৰিব, আপোনালোকে সাকসেছ হৈ যাব। মই দেখাই দিছোঁ আপোনালোকে কেনেকৈ ইৰৰটো নহয়।
এরর হওয়ার কারণে মই আকৌ ডকুমেণ্টছখিনি আপলোড কৰি লৈছোঁ। ইয়াতে নেক্সট ক্লিক কৰি দিছোঁ। নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ দেখা পাইছে এনেকুৱা ধৰণৰ আহিছে। চ' পিছত ছাবমিট বুলি ক্লিক কৰিব। যদি ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আপোনালোকৰ ওচৰত ৰাইট চিন আহি যাব আৰু ডাউনলোড কৰি ল'ব। আপোনালোকৰ যিটো একনলেজমেণ্ট আছে সেইটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। চ' হৈ গ'ল আপোনালোকৰ আধাৰ কাৰ্ড আপডেট হৈ গ'ল।